অতি জৰুৰী খবৰ প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হ'ব পাৰে সাংসদ বৰদলৈৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী প্ৰদ্যুৎ বৰদলৈ কোনো গাঁৱতে সোমাব নিদিব মুছলমানৰ ভোট লৈ এমপি হোৱা প্ৰদ্যুৎ বৰদলৈয়ে উচ্ছেদৰ সময়ত এটাও মাত নামাতিলে কিছু বিশদ তথ্য আছে সবিস্তাৰে জানো আমি জানাইছো এই মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হ'ব পাৰিব সাংসদ বৰদলৈৰ বিৰুদ্ধে আসতে গৰজি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী প্ৰদ্যুৎ বৰদলৈ কোনো গাঁৱতে সোমাবলৈ নিদিব মুছলমানৰ ভোট লৈ এমপি হোৱা প্ৰদ্যুৎ বৰদলৈয়ে উচ্ছেদৰ সময়ত এটাও মাত নামাতিলে মুছলমানক চিনিয়েই নাপাও বুলি অদ্ভুত মন্তব্য কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে এনেকুৱা মন্তব্য কৰা সকলো লোককে বয়কট কৰক মুছলমান ৰাইজলৈ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীৰ এয়া আহ্বান মুছলমানক চিনিয়ে নাপাও বুলি অদ্ভুত মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হ'ব পাৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে সাংসদ বৰদলৈৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী মুছলমানক চিনিয়ে নাপাও বুলি অদ্ভুত মন্তব্য কৰিলে প্ৰদ্যুৎ বৰদলৈ আৰু মুছলমানৰ ভোট লৈয়ে আসলতে উচ্ছেদৰ সময়ত এটাও মাত নমতা মানুহজনে হৈছে প্ৰদ্যুৎ বৰদলৈ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী এবাৰ গৰজি উঠিছে সাংসদ বৰদলৈৰ বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈ কোনো এখন গাঁৱতে সোমাবলৈ নিদিব মুছলমানৰ ভোট লৈ এমপি হোৱা প্ৰদ্যুৎ বৰদলৈয়ে উচ্ছেদৰ সময়ত এটাও মাত মতা নাছিলে আৰু মুছলমানক চিনিয়ে নাপাও বুলি অদ্ভুত মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ এনেকুৱা মন্তব্য কৰা লোকক অতি শীঘ্ৰে বয়কট কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে মুঠৰ ওপৰত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে ইলিয়াছ আনসাৰী প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হ'ব পাৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে সাংসদ বৰদলৈৰ বিৰুদ্ধে গৰজি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী সেই মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো প্ৰদ্যুৎ বৰদলৈৰ নিচিনা মানুহ নগাঁও লোকসভাৰ এমপি কেনেকৈ হল মই নগাঁও সামগুৰি ঢিং ৰূপহী মই ঘূৰি আহিলো ৰূপহীৰ চাৰিওপিনে আপোনাৰ উচ্ছেদ হল কিন্তু বাজেট সেশন উইন্টাৰ সেশন বা পার্লামেন্টের মনসুন সেশন এটা কথাও নকল সামগ্রীত উচ্ছেদ হল এটা কথাও নকল ইন্দুৰৰ গাতত সোমাই আছিল কিন্তু এতিয়া ওলাই আহি এইজন ব্যক্তিয়ে কয় মুছলমানক চিনিয়ে নাপায় বুলি কেটা আচৰিত বিষয় মই নগাঁও বসবাস কৰা সামগ্ৰী ঢিং ৰূপহী সদৰত বসবাস কৰা মুছলমানসকলক ক'ব বিচাৰিম নগাঁও লোকসভাটো মুছলিম ডমিনেটেড হয় মুছলমান থকাৰ পিছতে এইজন ব্যক্তি হি বলে চিনিয়ে নাপায় কেনেকৈ দুবাৰ কৰি হে এমপি হ'ব পাৰে নগাঁও লোকসভাৰ পৰা আৰু এইজন ব্যক্তি ডাঙৰ ডাঙৰ কথা কৈ আছে উচ্ছেদ হোৱাৰ পিছতে এটা কথাও নকয় বাজেট সেশনতো কোৱা নাই উইন্টাৰ সেশন মনসুন সেশনতো কোৱা নাই এইজন ব্যক্তি হেহে মই নগাঁও লোকসভাৰ অন্তৰ্গত মুছলমান ৰাইজক ক'ব বিচাৰিম বিনম্ৰভাৱে এতিয়াও সময় আছে আমি এই সকল ব্যক্তিক বয়কট কৰিব লাগিব ধুবুৰী লোকসভাৰ ৰাইজক মই অনুৰোধ কৰিম গোৱালপাৰা ধুবুৰী আপোনাৰ মাইনকাছৰ বীৰ সিং জৰুৱা যে এনেকুৱা নিচিনা মানুহ আমি বয়কট কৰিব লাগিব নগাঁও সামগ্ৰী ঢিং ৰূপহী নগাঁও সদৰত মানুহক অনুৰোধ কৰিম বিশেষকৈ মুছলমানক মই অনুৰোধ কৰিম যিয়ে তোমাক 5 পইচাৰ দাম নিদিয়ে মূল্য নিদিয়ে এতিয়া কয় ই বলে মুছলমানক চিনিয়ে নাপায় এজন ব্যক্তি কি ডাইৰেক্ট কালি কলে মিডিয়াৰ সন্মুখত ই বলে চিনিয়ে নাপায় এনেকুৱা মানুহ মুছলমানে আমি চিৰ জীৱন ভাৰতবৰ্ষৰ পৰা 80 বছৰ হৈ গৈছে ভোট দি এমএলএ বনাই আছে এমপি বনাই আছো আৰু আমাক লৈ ৰাজনীতি কৰি আছে আৰু আমাকে ই চিনি নাপায় হেহে মই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহী ঢিং সামগ্ৰী নগৰ সদ বিনম্ৰভাৱে অনুৰোধ কৰিম মুছলমানক তুমি এতিয়া সময় হল তুমি সজাগ হ'বই লাগিব তোমাৰ চকু তুমি খুলিবই লাগিব আৰু এই সকল ব্যক্তিক তুমি বয়কট কৰিব লাগিব নিজৰ ৰাজহাৰ নিজে থিয় কৰি নিজে জীয়াই থকা শিকিব লাগিব মুছলমানে ভাৰত সংবিধান তোমাকে অধিকাৰ দিছে তোমাক অধিকাৰ দিছে জীয়াই থাকিবলৈ হলে কেনেকৈ ভাৰতত চলিব লাগিব আৰ্টিকল 1921 ৰাইট টু লাইফ উইথ ডিগনিটি তোমাক শিকাই গৈছে মানুহৰ তলতলীয়া গোলাম হলে নহব তুমি নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব ভাৰতৰ সংবিধানে বাবা সাহেব আম্বেদকাৰ আমাক শিকাই থৈ গৈছে এহে নগাঁও লোকসভাৰ অন্তৰ্গত ব্যক্তিসকলক বিনম্ৰভাৱে অনুৰোধ কৰিম এইজন মানিয়া ৰাজহাৰ নোহোৱা ব্যক্তিক
মুছলমানক চিনি নাপায় তাক বয়কট কৰিব লাগে, যাতে কোনো গাঁৱতে যাতে সোমাব নোৱাৰে আৰু আনৱালা ইলেকশ্যনতো যাতে কেম্পেইন কৰিব নোৱাৰে। এনেকুৱা ব্যক্তি যে মুছলমানৰ ভোট লৈ কয় যে মুছলমানকে চিনি নাপায়, মুছলমানক বুলি চিনিয়ে নাপায়। মই কালি প্ৰেছ মিট শুনি ইমান বেয়া লাগিছে। সেয়েহে নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও সদৰ, ৰূপহী, ধিং আৰু সামগ্ৰীবাসীক অনুৰোধ কৰিম, এই ব্যক্তিক আপোনাৰ বয়কট কৰিব লাগে আৰু মুছলমান ৰাইজে তাক বয়কট কৰিব, কোনো গাঁৱতে যাতে সোমাব নোৱাৰে এইজন ব্যক্তি। আৰু ধুবুৰী লোকসভাকো অনুৰোধ কৰিম, এইবিলাক ব্যক্তি যেন কোনো গাঁৱত সোমাব নোৱাৰে। মুছলমান এতিয়া তুমি সজাগ হ'ব লাগিব, তোমাৰ ল'ৰা ছোৱালী শিক্ষিত কৰি আগবাঢ়িব লাগিব, সংবিধানৰ অধিকাৰ নিজৰ ভৰিত থিয় হ'ব লাগিব। থেংক ইউ ভেৰি মাছ।